এই মুহূৰ্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰাগাৰত কেনে আছে সেই কথা জানিবলৈ সকলোৱে উদ্গ্ৰীব। সকলোৰে এটাই প্ৰশ্ন, কাৰাগাৰৰ বন্ধ কোঠৰীত কেনেকৈ দিন পাৰ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। সেই প্ৰশ্নৰ উত্তৰত ক'বলৈ গ'লে এটাই কথা, পুৱতি নিশা শীতত এতিয়া কাৰাগাৰত থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। পুৱতি নিশা থৰ থৰকৈ কঁপা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কাৰাগাৰৰ বন্ধ কোঠৰীত এই মুহূৰ্তত প্ৰয়োজন হৈ পৰিছে। আমি পুনৰবাৰ কৈছো, কাৰাগাৰৰ বন্ধ কোঠৰীত এই মুহূৰ্তত তেওঁলোকক প্ৰয়োজন হৈছে এখন মেট্ৰেছ আৰু কম্বলৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো এই মুহূৰ্তৰ খবৰ, কিয়নো পুৱতি নিশা কাৰাগাৰত থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। কাৰাগাৰত কম্বল মেট্ৰেছ নোহোৱাকৈ শুবলগীয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। কেৱল সেয়াই নহয়, কাৰাগাৰৰ পনীয়া দাইলো হেনো খাব পৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থই। এযোৰ কাপোৰ পিন্ধি থকা শ্যামকানু সিদ্ধাৰ্থই পোৱা নাই নতুন কাপোৰ। 14 দিনৰ কাৰাগাৰৰ ভাত কেনেকৈ হজম কৰিব পাঁচ অভিযুক্তই। হোৱে বাৱে মানুহ লৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে। বদমেজাজি সিদ্ধাৰ্থই খাইছে কেটেৰা জেঙেৰা মাত। এই কেটেৰা জেঙেৰা মাতো এতিয়া আৰু সহিব পৰা নাই সিদ্ধাৰ্থ শৰ্মাই। পুৱতি নিশা থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই, কিয়নো কাৰাগাৰত কম্বল আৰু মেট্ৰেছ নোহোৱাকৈ শুইছে দুই অভিযুক্তই। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কাৰাগাৰৰ পনীয়া দাইল খাব পৰা নাই। বিলাসী প্ৰটিনযুক্ত ফাইবাৰযুক্ত আহাৰ নহলে, খাদ্য নহলে খাবলৈ নোৱাৰা সিদ্ধাৰ্থ আৰু শ্যামকানুৰ ভাগত পৰিছে কেৱল পনীয়া দাইল আৰু কৰকৰীয়া ভাত, সেয়াও তেওঁলোকৰ হজম হোৱা নাই। হোৱে বাৱে অহৰহ মানুহ লৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে। বদমেজাজি সিদ্ধাৰ্থ শৰ্মাই খাইছে কেটেৰা জেঙেৰা মাত। পুৱতি নিশা থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োজনেই হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ মূল অভিযুক্ত, যি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কেন্দ্ৰ কৰি চৌদিশে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল। কেনেকৈ নেগলিজেন্সৰ ফলত জুবিন গাৰ্গৰ এনে ধৰণৰ এক কৰুণ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছিল, এনেবোৰ প্ৰশ্নৰো অৱতাৰণা হৈছে। আৰু এনেবোৰ প্ৰশ্নৰ মাজতে এতিয়া প্ৰশ্ন হৈছে, কাৰাগাৰত কেনেকৈ দিন কটাইছে বাক্সাৰ সেই নিতাল নিস্তব্ধ কাৰাগাৰত কেনেকৈ অকলে দিন কটাইছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। কিন্তু মানুহে আটাইতকৈ বেছিকৈ জানিবলগীয়া প্ৰশ্নটোৱে হৈছে যে বাক্সাৰ এই কাৰাগাৰখনত, যিখন কাৰাগাৰত কয়দী বুলিবলৈ আছে আৰু অতিৰিক্ত 6জন, অৰ্থাৎ সৰ্বমুঠ 11জন কয়দী থকা এই কাৰাগাৰখনত অকলে কেনেকৈ আছে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই। একাকিত্বৰ ভূতে খেদিছে অনবৰতে হোৱে বাৱে মানুহ লৈ দপদপাই ঘূৰি ফুৰা শ্যামকানু মহন্তক। বদমেজাজি বুলি সকলোৱে দাবী কৰা, সকলোৱে অভিযোগ উত্থাপন কৰা সিদ্ধাৰ্থ শৰ্মাই অনবৰতে খাইছে কেটেৰা জেঙেৰা মাত। কেৱল সেয়াই নহয়, কাৰাগাৰৰ পৰা যদি ওলাই আহিয়াই কেতিয়াবা মুকলি আকাশৰ তললৈও দুয়ো যদি কেতিয়াবালৈ ওলাই আহি যদি তেওঁলোকে সেই নিজৰ ছ'চিয়েল মিডিয়া একাউণ্ট খুচৰি চাই, তেতিয়াও দেখিব মানুহে কেনেকৈ তেওঁলোকক লেই কৰিছিল। আমি আপোনালোকক দেখিছোঁ এক প্ৰকাৰ হাউলি পৰা শ্যামকানু মহন্তৰ এই দৃশ্য। এই শ্যামকানু মহন্তক যেতিয়া চিজেম আদালতলৈ CID কাৰ্যালয়ৰ পৰা লৈ যোৱা হৈছিল, এয়া সেই বদমেজাজি সিদ্ধাৰ্থ শৰ্মা, যি বদমেজাজি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছে। কেনেকৈ জুবিন গাৰ্গক এফালৰ পৰা লুটি পুটি খাইছিল এই সিদ্ধাৰ্থ শৰ্মাই। কেৱল সেয়াই নহয়, শ্যামকানু মহন্ত নামৰ সাংস্কৃতিক কৰ্মী শোষক, এই মানুহজনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন। সেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই বাক্সাৰ কাৰাগাৰত পুৱতি নিশা থৰ থৰকৈ কঁপিছে। শুবলৈ এতিয়া কম্বল আৰু মেট্ৰেছ লাগে দুয়োকে। পকা মজিয়াত শুব নোৱাৰে। জেলৰ কয়দী হোৱাৰ পাছতো, ন্যায়িক জিম্মাৰ থকাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মেট্ৰেছ নোহোৱাকৈ কাৰাগাৰত অকলে দিন পাৰ কৰিছে দুয়ো। এতিয়া প্ৰশ্ন হৈছে, কাৰাগাৰত বাৰু কয়দীক শুবলৈ মেট্ৰেছ দিয়া হয় নেকি? কাৰাগাৰত কয়দীক শুবলৈ আমাৰ যিমান দূৰ জ্ঞানেৰে
ঢুকি পোৱা জ্ঞানেৰে সম্ভৱত আমাৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি কাৰাগাৰৰ কয়দীক নিজৰ নিজৰ সেলৰ ভিতৰত শুবলৈ দিয়া হয় একোখন ৰাগ সেই ৰাগত তেওঁলোকে শুৱে আৰু প্ৰয়োজনত গাত তেওঁলোকে আৰি লয় মানৱ অধিকাৰ কেনেকৈ ভুলুণ্ঠিত হয় কাৰাগাৰৰ ভিতৰত সেই কথা সকলোৱে প্ৰায় জানে যদিও চৰ্চালৈ আনিবলৈ নোখোজে তেনে সময়ছোৱাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখনো মেট্ৰেছ নথকাৰ কথা উল্লেখ কৰা বিষয়টোৰ পাছতেই চৌদিশে চৰ্চা হৈছিল এতিয়া যিহেতু লাহে লাহে হেমন্তকাল নামি আহিছে গাঁৱে ভূঞে লাহে লাহে শীতৰ কুঁৱলী পৰিছে সেই শীততেই অকলে থকা বাক্সাৰ কাৰাগাৰত এতিয়া পুৱতি নিশা থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এতিয়া কম্বল লাগে মেট্ৰেছ লাগে কম্বল মেট্ৰেছ নহলে দুয়ো শুব নোৱাৰে তেনে সময়ছোৱাতেই এতিয়া একাকিত্বৰ ভূতেও খেদিছে শ্যামকানু মহন্তক যি শ্যামকানু মহন্ত এটা বিলাসী ঘৰত থাকিছিল যি শ্যামকানু মহন্ত বিলাসী ঘৰত থাকিবলৈ প্ৰয়োজন হৈছিল যি শ্যামকানু মহন্তক বিলাসী ঘৰত থাকিবলৈ প্ৰয়োজন হৈছিল অসংখ্য মানুহৰ লগোৱা লিখছো নহলে থাকিব নোৱাৰা শ্যামকানু মহন্তই মেট্ৰেছ নোহোৱাকৈ শুবলগীয়া কথাটোত এতিয়া চৌদিশে হাহাকাৰ সদৃশ পৰিৱেশ যেতিয়া এছআইটিৰ জিম্মাত দুয়োকে ৰখা হৈছিল চিআইডিৰ লকাপত তেতিয়াও শ্যামকানু মহন্তৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিদিনে নতুন নতুন কাপোৰ প্ৰতিদিনে নতুন নতুন বেগ লৈ অহা দেখিবলৈ পোৱা গৈছিল তেনে সময়ছোৱাতে এতিয়া বাক্সাৰ কাৰাগাৰত পুৱতি নিশা থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ হাতত হাতকেৰেয়া যিটো বদমেজাজি সিদ্ধাৰ্থ শৰ্মা যিয়ে জুবিন গাৰ্গৰ অনুৰাগী যিয়ে জুবিন গাৰ্গক ভাল পোৱা মানুহক অপব্যৱহাৰ কৰিছিল দুৰ্ব্যৱহাৰ কৰিছিল সাংস্কৃতিক শোষক ৰূপে পৰিগণিত হোৱা শ্যামকানু মহন্তক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে সেই শ্যামকানু মহন্ত যি শ্যামকানু মহন্তই ৰঙালী ফেষ্টিভেল পাতি অসমৰ সাংস্কৃতিক বাটকটীয়া বুলি নিজকে ঘোষণা কৰে সেই শ্যামকানু মহন্ত আজি কাৰাগাৰৰ ভাত খাইছে কাৰাগাৰৰ পনীয়া দাইল আৰু কৰকৰীয়া ভাত হেনো পেটলৈ যোৱা নাই সেই প্ৰশ্নকে অৱতাৰণা হৈছে মাছে মঙহে প্ৰটিন ফাইবাৰযুক্ত সুষম আহাৰৰ সেই থালিখন সুষম আহাৰৰ কাহিখন নেদেখিলে খাবলৈ নোৱাৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কাৰাগাৰৰ পনীয়া দাইল হজম কৰিব পৰা নাই একাকিত্বৰ ভূতে খেদিছে ভাবক কিমান কেনে ঘটনা সংঘটিত হৈছে বিলাসী ঘৰ যদি সম্ভৱ হয় আমি এই মুহূৰ্তত শ্যামকানু মহন্তৰ সেই বিলাসী যদি সম্ভৱ হয় আমি শ্যামকানু মহন্তৰ সেই বিলাসী ঘৰটো দেখুৱাম কিছু সময় পিছতেই মোৰ শ্যামকানু মহন্তৰ ঘৰটো আমি কিছু সময় পাছত দেখুৱাম কিন্তু আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো শ্যামকানু মহন্ত হাউলি পৰিছে নিজকে ৰঙালী ফেষ্টিভেল পাতি অসমৰ সংস্কৃতিৰ উত্তৰণৰ অন্যতম বাটকটীয়া ৰূপে নিজকে বাৰম্বাৰ ঘোষণা কৰা দম্ভত দম্ভালি মাৰি থকা এয়া হৈছে শ্যামকানু মহন্ত হাউলি পৰিছে এতিয়া সেই শ্যামকানু মহন্তক ছ'চিয়েল মিডিয়াত য'ত ফেষ্টিভেল মহন্ত বুলি বৰ্তমান উপলুঙা কৰা হৈছে সেই ফেষ্টিভেল মহন্ত ভাগৰি পৰিছে আগৰ সেই দম্ভ নাই অহংকাৰ নাই কিয়নো কাৰাগাৰৰ পনীয়া দাইল কাৰাগাৰৰ কৰকৰীয়া ভাত তেওঁলোকে খাব পৰা নাই পুৱতি নিশা জাৰত থৰ থৰকৈ কঁপিছে বিলাসী ঘৰত থাকি বিলাসী জীৱন কটোৱা নিজকে অসমৰ সংস্কৃতিৰ অন্যতম বাটকটীয়া বুলি দাবী কৰা অসমৰ সাংস্কৃতিক কৰ্মীক নিজৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ দি মাননি হাতত তুলি নিদি সাংস্কৃতিকভাৱে শোষণ কৰা এই শ্যামকানু মহন্তৰ এতিয়া অন্য এক নাম হৈ পৰিছে ফেষ্টিভেল মহন্ত সেই ফেষ্টিভেল মহন্তক কাৰাগাৰত শুবলৈ কম্বল লাগে মেট্ৰেছ লাগে মাথো এজোৰ কাপোৰেৰে কাৰাগাৰত দিন কটাইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই বদমেজাজি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধনেৰেই কেৱল লুটিপুটি খালে জুবিন গাৰ্গৰ ধনৰ সৰাধ কৰি নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িলে সেই সিদ্ধাৰ্থ শৰ্মাক এতিয়া একাকিত্বৰ ভূতে খেদিছে কাৰাগাৰত খাইছে কেটেৰা জেঙেৰা মাত এইবাৰ পুনৰ আহিছো শ্যামকানু মহন্তৰ কথালৈ যে অসমৰ বাহিৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি আমি পুনৰবাৰ কৈছো অসমৰ বাহিৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি অসমত সংস্কৃতিৰ পয়োভৰ হ'ব বুলি অসমৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱা বুলি দাবী কৰা সেই শ্যামকানু মহন্তৰ এয়া হৈছে বিলাসী ঘৰ শ্যামকানু মহন্তই ছিংগাপুৰত কেতিয়াবা বেংককত নৰ্থ ইষ্ট ফেষ্টিভেল পাতি প্ৰকৃততে অসমৰ সংস্কৃতিৰ কিমান উত্তৰণ ঘটালে এনেবোৰ প্ৰশ্ন কেন্দ্ৰ কৰি কিন্তু ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱা ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এয়া শ্যামকানু মহন্তৰ সেয়া বিলাসী ঘৰ
এই বিলাসী ঘৰটোতে সাংস্কৃতিক শোষক ৰূপে পৰিগণিত হোৱা এক সাংস্কৃতিক শোষক ৰূপে পৰিগণিত হৈ এটা নতুন উপলুঙাত্মক এক নতুন শ্লেষাত্মক নামেৰে অভিহিত হোৱা এয়া ফেষ্টিভেল মহন্ত বুলি সকলোৱে উপলুঙা কৰা শ্যামকানু মহন্তৰ ঘৰ যি শ্যামকানু মহন্তৰ ঘৰ দেখিলে সকলোৰে চকু কপালত উঠিছিল কিন্তু যিজন জুবিন গাৰ্গ যি জুবিন গাৰ্গক লুটি পুতি খাইছিল কেতিয়াবা জুবিন গাৰ্গক যদি কালচাৰেল এম্বাসেডৰ পাতি দি জুবিন গাৰ্গৰ নামত ধনৰ হৰাত চলিছিল কেতিয়াবা জুবিন গাৰ্গৰ মেনেজাৰ হৈ জুবিন গাৰ্গক লুটিপুতি খাইছিল সেই জুবিন গাৰ্গৰ মেনেজাৰ জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গক কালচাৰেল এম্বাসেডৰ পাতি নিজকে ধনী কৰা শ্যামকানু মহন্তৰ ঘৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ ঘৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ পৰিমাণ দেখি সকলোৰে চকু কপালত উঠিছিল কিন্তু জুবিন গাৰ্গে ওৰেতো জীৱন কাম কৰি গীত গাই অসংখ্য মানুহক সহায় কৰি নিজৰ বাবে এটা ঘৰ সাজিব নোৱাৰিলে জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰটো সম্পূৰ্ণ হৈ নুঠিল ওৰেতো জীৱন গীত গোৱা জুবিন গাৰ্গৰ হাতত হেনো 5 কোটি টকা নাছিল এটুকুৰা মাটি কিনিবলৈ এ আছিল জুবিন গাৰ্গৰ অৰ্থনৈতিক দিশটো এজন মানুহে কাক সহায় কৰা নাছিল জুবিন গাৰ্গ বুলি ক'লে আজি সোণাপুৰৰ কমাৰগুছি যিমান মানুহ গোট খাইছে বাটে পথে যিমান মানুহে কান্দিছে সকলোৰে মুখে মুখে কোনোবাই নহয় কোনোবাইটো কৈছে জুবিন গাৰ্গে মোক এনেকৈ সহায় কৰিছিল জুবিন গাৰ্গে মোক তেনেকৈ সহায় কৰিছিল জুবিন গাৰ্গ আছিল বহুতৰে বাবে সহায়ৰ এক নাম এক আশ্বাসৰ নাম এক বিশ্বাসৰ নাম আস্থাৰ নাম সন্মানৰ নাম গৌৰৱৰ নাম কিন্তু সেই জুবিন গাৰ্গক লুটিপুতি খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এতিয়া পুৱতি নিশা কাৰাগাৰত থৰথৰকৈ কঁপিছে কাৰাগাৰত হেনো শুবলৈ এতিয়া দুয়োকে কম্বল আৰু মেট্ৰেছ লাগে এই কথা কিমান ভয়াবহ এবাৰ ভাবক কাৰাগাৰত মেট্ৰেছৰ প্ৰয়োজন হয় সৰুৰে পৰা গীতা ভাগৱত পঢ়ি জ্ঞান আহৰণ কৰা শ্যামকানু আজি হৈ পৰিল জুবিন অনুৰাগীৰ বাবে অসুৰ সদৃশ সঁচাকৈয়ে বাৰবো জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে অসুৰ সদৃশ হৈ পৰিছে নেকি শ্যামকানু মহন্ত আমি এই মুহূৰ্তত আপোনালোকক শ্যামকানু মহন্তৰ সেই বিলাসী ঘৰ দেখুৱাইছো শ্যামকানু মহন্তই বছৰত মাত্ৰ দুটা অনুষ্ঠান পাতে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল দুটা অনুষ্ঠান পাতিয়ে এনেকৈ বিলাসী ঘৰ সাজিব পাৰিছিল কিন্তু জুবিন গাৰ্গৰ নিজৰ বাবে এটা ঘৰ নহল সিদ্ধাৰ্থ শৰ্মাৰ বটলিং পেকেজিং ফেক্টৰীৰ পৰা আৰম্ভ কৰি বিলাসী হোটেললৈ সকলো সম্পত্তিৰ অধিকাৰী হল জুবিন গাৰ্গৰ এটা ঘৰ নহল সেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পুৱতি নিশা কাৰাগাৰত থৰথৰকৈ কঁপিছে শুবলৈ হেনো তেওঁলোকক এতিয়া কম্বল আৰু মেট্ৰেছ লাগে কাৰাগাৰত কম্বল আৰু মেট্ৰেছ নোহোৱাকৈ শুইছে শ্যামকানু আৰু সিদ্ধাৰ্থই কাৰাগাৰৰ পনীয়া দাইল খাব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হাহাকাৰ লাগিছে 14টা দিন কেনেকৈ অতিবাহিত কৰিব এজোৰ কাপোৰ পিন্ধি থকা শ্যামকানু সিদ্ধাৰ্থই পোৱা নাই নতুন কাপোৰ কেৱল সেয়াই নহয় 14 দিনৰ কাৰাগাৰৰ ভাত কেনেকৈ হজম কৰিব পাঁচ অভিযুক্তই লগে লগে প্ৰশ্ন উঠিছে হোৱে বাবে মানুহ লৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে অহৰহ মানুহ লৈ গোপত গঙাটো ভৈ ঘূৰি ফুৰা শ্যামকানু মহন্তৰ কাষত আজি মানুহ নাই বদমেজাজি সিদ্ধাৰ্থই খাইছে কেটেৰা জেঙেৰা মাত কিয়নো পুৱতি নিশা এতিয়া থৰথৰকৈ কঁপিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা ঠাণ্ডা নামিছে হেমন্তৰ কুঁৱলী পৰিছে হেমন্তৰ শীত নামিছে কাৰাগাৰত কম্বল মেট্ৰেছ নোহোৱাকৈ শুইছে শ্যামকানু আৰু সিদ্ধাৰ্থই কাৰাগাৰৰ পনীয়া দাইল খাব পৰা নাই শ্যামকানু সিদ্ধাৰ্থই এজোৰ কাপোৰ পিন্ধি থকা শ্যামকানু সিদ্ধাৰ্থই পোৱা নাই নতুন কাপোৰ সেয়ে প্ৰয়োজন হৈছে কিছু নতুন সামগ্ৰীৰ 14 দিনৰ কাৰাগাৰৰ ভাত তেনেহলে কেনেকৈ হজম কৰিব পাঁচ অভিযুক্তই হোৱে বাবে মানুহ লৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে বদমেজাজি সিদ্ধাৰ্থই খাইছে কেটেৰা জেঙেৰা মাত মানুহৰ হাহাকাৰ লাগিছে চৌদিশে এতিয়া মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ নামিছে সকলোৱে একেমুখে কৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ডক্টৰ পামি বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে আজি প্ৰায় 1 ঘণ্টা পূৰ্বে সোশ্যাল মিডিয়াত পুনৰ লিখিছে তেওঁ প্ৰতিদিনে লিখি আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন পোষ্ট আজি তেওঁ এটা বিশেষ পোষ্ট লিখিছে এখন বিশেষ ফটো সম্বলিত কলা বগা সেই ফটোখনত জুবিন গাৰ্গৰ এখন এনিমিক ফটোগ্ৰাফ সমান্তৰালভাৱে তেওঁ লিখিছে ন্যায়ালয়ৰ তুলাচনীৰে টিটো সজাই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি #জাষ্টিছ ফৰ জুবিন গাৰ্গ কেপচনটো ব্যৱহাৰ কৰি তেওঁ লিখিছে ফোকাছ পিপল ফোকাছ লেটছ নট ষ্টপ আনটিল দ্য ট্ৰুথ ইজ ৰিভিল এণ্ড জাষ্টিছ ইজ ডান
We want truth and justice for our own Zubin Garg. It's our right. Hashtag justice for Zubin Garg. যদি সম্ভৱ হয় ডক্টৰ পামি বৰঠাকুৰে দিয়া সেই পোষ্টটো আমি দেখুৱাম। আমি পুনৰবাৰ কৈছো 14 দিনৰ কাৰাগাৰৰ ভাত হজম কৰিব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। হোৱে বাবে মানুহলৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেখে দিছে একাকিত্বৰ ভূতে। বদমেজাজি সিদ্ধাৰ্থই খাইছে কেটেৰা জেঙেৰা মাত। পুৱতি নিশা থৰ থৰ কৈ কঁপিছে শ্যামকানু আৰু সিদ্ধাৰ্থ। এইবাৰৰ শীত উপভোগ কৰিব নোৱাৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যদি এনেকৈয়ে থাকে। যিহেতু SITয়ে চাৰ্জশ্বিট দাখিল কৰিবলৈ চাৰ্জশ্বিট তৈয়াৰ কৰিবলৈ 3 মাহৰ সময়ৰ প্ৰয়োজন হ'ব বুলি কৈছে, তেনেহ'লে এটা কথা নিশ্চিত, এইবাৰৰ নৱবৰ্ষও কিন্তু কাৰাগাৰতে এই কটাব লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই। 31 ডিচেম্বৰৰ সেই ভাত সাজ খাই বদমেজাজি সিদ্ধাৰ্থই ফূৰ্তি কৰিব নোৱাৰে। সেই নিজকে আটাইতকৈ ভাল সংস্কৃতিবান মানুহজন বুলি দম্ভালি মৰা গোপত গঙাটো ভৰি থকা শ্যামকানু মহন্তই আৰু কোনো বিলাসী পাৰ্টিৰ আয়োজন কৰিব নোৱাৰে, কিয়নো কাৰাগাৰত কম্বল মেট্ৰেছ নোহোৱাকৈ শুই থকা শ্যামকানু মহন্ত এতিয়া পুৱতি নিশা থৰ থৰকৈ কঁপিছে। এইবাৰ হেমন্তৰ কুঁৱলী অসমবাসীৰ বাবে যেনেকৈ চকুলোৰ কুঁৱলী হৈ নামিব, ঠিক তেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থৰ বাবে অভিশাপৰ কুঁৱলী হৈ নামিব। আপুনিও কমেন্ট কৰক যে SITয়ে কেনেকৈ চাৰ্জশ্বিট প্ৰস্তুত কৰা উচিত। আপুনিও কমেন্ট কৰক, আমাৰ কমেন্ট বক্স খোলা আছে। কেনেকৈ ন্যায় পাব আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। আপুনি কমেন্ট কৰক আপোনাৰ বাবে আপোনাৰ দৃষ্টিত কেনেকৈ অভিযুক্ত ৰূপে বিবেচিত হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এয়া এক প্ৰত্যক্ষ হত্যাকাণ্ড নহলেও এগৰাকী শিল্পীক আমন্ত্ৰণ কৰি লৈ গৈ শিল্পীৰ মৰ্যাদা নিদি ৰখা, শিল্পী সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰাৰ সমান্তৰালকৈ কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে বিভিন্ন মন্তব্য দিয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গক লুটিপুটি খোৱা সাংস্কৃতিক শোষক ৰূপে পৰিগণিত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথা। বিভিন্নজনে কমেন্ট কৰিছে। এই মুহূৰ্তত কমেন্ট কৰিছে ভাস্কৰ জ্যোতি শৰ্মাই লিখিছে, মহামান্য আদালতত এই যুক্তিবোৰ দিলে হয়তো জুবিন গাৰ্গে ন্যায় পাব। মহামান্য আদালতত এনেবোৰ যুক্তি দাখিল কৰিলে হয়তো জুবিন গাৰ্গে ন্যায় পাব। মণি চুলতানাই লিখিছে অসমীয়াৰ তেজ শুহি শুহি খোৱা কানুৱে জেলত তিল তিলকৈ মৰক। সাংস্কৃতিক শোষক শ্যামকানু মহন্তৰ বিৰুদ্ধে এনেকৈয়ে বিভিন্নজনৰ ক্ষোভৰ উদ্গীৰণ হোৱা দেখিবলৈ পোৱা গৈছে। এয়া আমি আপোনালোকক আমাৰ কমেন্ট বক্সৰ বিভিন্ন কমেন্ট পঢ়ি শুনাইছো। অসংখ্যজনে লিখিছে hashtag justice for জুবিন গাৰ্গ। ডক্টৰ পামি বৰঠাকুৰ জুবিন গাৰ্গক মুখাগ্নি কৰা জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে কি লিখিছে চাওক। এখন বিশেষ ফটোগ্ৰাফ য'ত জাষ্টিছ শব্দটোত টি আখৰটোত টি লেটাৰটোত ন্যায়ালয়ৰ তুলাচনী ব্যৱহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ ডেকাকালৰ সেই উদ্দীপ্ত এখন ফটো, সেই তেজদীপ্ত ফটোখনৰ সমান্তৰালকৈ এই মুহূৰ্তত কেনেকৈ লিখিছে চাওক। আমি আপোনালোকক ডক্টৰ পামি বৰঠাকুৰৰ সেই ফটোখন, সেই বিশেষ পোষ্টটো দেখুৱাইছো। পোষ্টটোত পামি বৰঠাকুৰে কি কৈছে আমি আপোনালোকক পঢ়িও লগতে শুনাবলৈ বিচাৰিছো, কিয়নো প্ৰতিদিনে ডক্টৰ পামি বৰঠাকুৰ, গৰিমা শইকীয়া গাৰ্গ, অৰুণ গাৰ্গে বিভিন্ন পোষ্ট কৰি গৈছে যাতে ন্যায় লাভ কৰে জুবিন গাৰ্গে। আজিৰ দিনটোত পামি বৰঠাকুৰে লিখিছে ফ'কাছ people focus. Let's not stop until the truth is revealed and justice is done. We want truth and justice for our own Zubin Garg. It's our right. Hashtag justice for Zubin Garg. এই ফটোগ্ৰাফখনলৈ মন কৰিব, যিখন ফটোগ্ৰাফ ডক্টৰ পামি বৰঠাকুৰে ব্যৱহাৰ কৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ শব্দটোৰ টি আখৰটোত ব্যৱহাৰ কৰা হৈছে ন্যায়ালয়ৰ তুলাচনী, যাতে ন্যায়ালয়ৰ তুলাচনী সমান হয়। আৰু ন্যায়ালয়ৰ তুলাচনী সমান হ'বলৈ হ'লে SITয়ে পানী নখৰকা তথ্য প্ৰমাণ গোটাব পাৰিব লাগিব। লগতে ব্যৱহাৰ কৰা হৈছে hashtag justice for জুবিন গাৰ্গ, সেই ডিজিটেল টেগলাইনটো, যি ডিজিটেল গণ আন্দোলনে ইতিমধ্যে সমগ্ৰ পৃথিৱীক ভবাই তুলিবলৈ বাধ্য কৰিছে যে জুবিন গাৰ্গ প্ৰকৃততে কোন, জুবিন গাৰ্গ অসমৰ মানুহৰ বাবে কি আছিল, জুবিন গাৰ্গ নামৰ সত্তাটো প্ৰকৃততে জুবিন গাৰ্গৰ বাবে অসমৰ মানুহৰ বাবে কি আছিল। পুৱতি নিশা বাক্সাৰ কাৰাগাৰত এতিয়া থৰ থৰকৈ কঁপা
শ্যাম কানু আৰু সিদ্ধাৰ্থক হেনো লাগে কম্বল আৰু মেট্ৰেছ কাৰাগাৰত থাকিব পৰা নাই কিয়নো এইবাৰ হেমন্ত ঋতু শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বাবে অভিশাপৰ ঋতু এইবাৰ হেমন্তৰ কুঁৱলী শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বাবে অভিশাপৰ কুঁৱলী হৈ বৰষিছে এইবাৰৰ শীত তেওঁলোকৰ বাবে উপভোগ নহয় অভিশপ্ত শীত হৈ নামিছে এইবাৰৰ নতুন বছৰৰ উপভোগ আৰু তেওঁলোকে কৰিব নোৱাৰে কিন্তু কিয়নো এই দুইজন লোকৰ বদমেজাজ আৰু চূড়ান্ত অভব্য আচৰণৰ বাবে জুবিন গাৰ্গ নামৰ হতাটো শেষ হৈ যাবলৈ পালে দক্ষিণ চীনৰ সাগৰত শেষ হৈ গ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গৰ সেই আন্দোলনে ইতিমধ্যে 2.9 মিলিয়নৰ ঘৰ অতিক্ৰম কৰাৰ দিশে অৰ্থাৎ আৰু হয়তো কেইটামান মুহূৰ্তৰ পাছতেই 3 মিলিয়ন অতিক্ৰম কৰিব জুবিন গাৰ্গৰ সেই ডিজিটেল গণ আন্দোলনৰ সেই বিশেষ টেগলাইনটোৱে ইতিমধ্যে সমগ্ৰ পৃথিৱী জুৰি চৰ্চা চলিছে আমি এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ বিচাৰিছো সেই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি আমাৰ কমেন্ট বক্স খোলা ৰাখিছো আপোনালোকৰ মন্তব্য দিয়ক মাইকেল জেকসনৰ মৃত্যুৰ সমদলত বিশ্বৰ আটাইতকৈ বেছিকৈ মানুহ গোট খাইছিল কিয়নো মাইকেল জেকসনৰ সমদলত যিমান মানুহ আহিছিল তেওঁলোকৰ সকলো ৰেকৰ্ড সন্নিবিষ্ট হৈছিল যি মানুহ সমদললৈ যাবলৈ বিচাৰিছিল তেওঁলোকে আবেদন কৰিবলগীয়া হৈছিল সেয়ে ৰেকৰ্ড আছিল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ সমদলত প্ৰায় 25 লক্ষাধিক মানুহে যেনেকৈ এক সমদলৰ সাজু কৰিলে সেই সমদলে প্ৰমাণ কৰিলে জুবিন গাৰ্গ মানুহৰ বাবে কি আছিল জুবিন গাৰ্গৰ বাবে মানুহে কেনেকৈ ব্যাকুল হৈছিল আৰু এটা কথা মনত ৰাখিব মাইকেল জেকসনে গীত গাইছিল এটা গ্লোবেল ল্যাঙ্গুৱেজত এটা বিশ্ব সমাদৃত ভাষাত যিটো বিশ্ব সমাদৃত ভাষা ইংলিছ বিশ্বৰ প্ৰায় অধিকাংশ লোকেই ইংৰাজী ভাষাত কথা কয় তাৰ পাছতো মাইকেল জেকসনৰ মৃতদেহৰ সমদলত সিমান মানুহৰ ভিৰ হৈছিল কিন্তু জুবিন গাৰ্গে গীত গাইছিল এটি আঞ্চলিক ভাষাত হে অসমীয়া ভাষা আজি সেই জুবিন গাৰ্গৰ ন্যায় আন্দোলনটোৱে জুবিন গাৰ্গ কোন বুলি বিচাৰিবলৈ গলে বিশ্ববাসীক পৰিচিত কৰাব যে জুবিন গাৰ্গ নামৰ মানুহজনে অন্যান্য 40টা ভাষাত গীত গালেও কিন্তু অসমীয়া ভাষাত গীত গাইছিল যিটো এটা জাতিৰ এটা আঞ্চলিক ভাষা মানুহজনে কেনেকৈ নিজৰ ভাষাটোক জাতিটোক সমৃদ্ধ কৰি গলে এবাৰ ভাবক সেই জুবিন গাৰ্গক ছিংগাপুৰলৈ নিশেষ কৰি পেলাইছিল এই দুজন অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকে হত্যা কৰিছিল বুলি আমি কোৱা নাই হেয়া ন্যায়ালয়ে ঠিক কৰিব কিন্তু এই নেগলিজেন্স সেই চূড়ান্ত অৱহেলাৰ বাবে দায়ী কোন এজন শিল্পীৰ দৰে লৈ গৈ শিল্পীৰ মৰ্যাদা কিয় দিয়া নহল সেই প্ৰশ্নৰ অৱতাৰণা হৈছে আমি কমেন্ট বক্স খোলা ৰাখিছো বিভিন্নজনে মন্তব্য কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰজা ঘৰিয়াই ন্যায় বিচাৰ কৰিব সেই কথা সকলোৱে লিখিছে যে ৰজা ঘৰিয়াই কেনেকৈ ন্যায় বিচাৰ কৰিব ৰজা ঘৰিয়াই ন্যায় বিচাৰ কৰিবলৈ হলে গৃহ বিভাগৰ এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব লাগিব গৃহ বিভাগৰ তদাৰকত চলা এছআইটিয়ে পানী নখৰকা তথ্য প্ৰমাণ গোটাব লাগিব কল্পনা শৰ্মাই লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ কেৱল হেয়াই নহয় বিভিন্নজনে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি বিভিন্নজনৰ কথা লিখিছো লগতে এটা আহ্বান জনাইছো #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে আপোনালোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা হে লাইনটো এবাৰ ভালকৈ মন কৰক যদিহে ভুল শব্দৰে লিখে তেনেহলে 3 মিলিয়নৰ ঘৰ কিন্তু সহজে অতিক্ৰম কৰাটো সম্ভৱ নহব আমি এই মুহূৰ্তত এয়া আপোনালোকক দেখুৱাইছো বিভিন্নজনৰ মন্তব্য আমি আপোনালোকক দেখুৱাইছো বিভিন্নজনে লিখিছে হাওপাত লাগিব আমাৰ প্ৰাণৰ মানুহজনক এনেকৈ লৈ যোৱাৰ বাবে মৃন্ময় ৰাজবংশীয়ে লিখিছে জুবিন অনুৰাগীসকল ৰাজপথলৈ ওলাই আহক যাতে এছআইটিক আমি হেঁচা দিব পাৰো এয়া বিভিন্নজনৰ আহ্বান দেখিবলৈ পোৱা গৈছে আমাৰ কমেন্টত বিভিন্নজনে লিখিছে কোনোৱে লিখিছে যদিহে ন্যায় নাপায় তেনেহলে হাওপাত খাই মৰিব এয়া হৈছে মানুহৰ জুবিন গাৰ্গৰ প্ৰতি থকা অনাবিল ভালপোৱা এয়া হৈছে মানুহৰ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম কি ৰহস্য থাকি গ'ল কোনোৱে লিখিছে কি ৰহস্য থাকি গ'ল
কোনোৱে লিখিছে যে এই মৃত্যু ৰহস্য ইমান ৰহস্যঘন কিয় হৈ পৰিল, কি ৰহস্য থাকি গ'লে সমগ্ৰ ঘটনাত। এই আমাৰ প্ৰাণৰ শিল্পীজনৰ প্ৰায় অন্তিমটো ভিডিঅ' তন্ময় ফুকন নামৰ এই প্ৰবাসী অসমীয়াজনে লাইফ জেকেটটো খুলি দিছিল আৰু তাৰ পাছত সাগৰলৈ নামি গৈছিল জুবিন গাৰ্গ। এই চূড়ান্ত অৱহেলা কিয়, এই চূড়ান্ত অৱহেলা কিয় কৰিছিল শিল্পীজনৰ ক্ষেত্ৰত? সকলোৱে জানিছিল শিল্পীজনৰ চিজাৰ আছিল, সকলোৱে জানিছিল শিল্পীজনৰ চিজাৰ আছিল। তাৰ পাছতো মানুহজনক লাইফ জেকেট নোহোৱাকৈ পানীত নমাই দিয়া হ'ল। সকলোৱে জানে চিজাৰ থকা মানুহক পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিব লাগে, কিন্তু তাৰ পিছতো তেওঁক পানীত নমাই দিয়া হৈছিল। এতিয়া সকলোৱে বাট চাইছে, এয়া জুবিন অনুৰাগীৰ ভিৰ, এয়া সৰু সজাইৰ ভিৰ, এয়া লাখ লাখ মানুহৰ ভিৰ। এয়া আমি আপোনালোকক দেখুৱাইছো সেই দক্ষিণ চীন সাগৰৰ দৃশ্য। এয়া আমি দক্ষিণ চীন সাগৰৰ দৃশ্য দেখুৱাইছো, য'ত এনেকৈ কিছু সময় পিছতেই পানীলৈকে নামি গৈছিল, কিছু সময় পিছতেই পানীলৈকে নামি গৈছিল। বিভিন্নজনে লিখিছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, কিন্তু আমাৰ চন্দন মেধিয়ে লিখিছে VIP ষ্টাইলত আছে। আমি সেই কথা ক'বলৈ এইবাবে নাযাওঁ যে ন্যায়িক জিম্মাত আছে আৰু আমি আমাৰ আইন আদালত সংবিধান আৰু ন্যায়ালয়ৰ প্ৰতি আস্থা ৰাখি এই কথা ক'ব লাগিব। কিন্তু তেওঁলোকে কি বিচাৰে, তেওঁলোকক কেনেকৈ ৰাখিবলৈ এছামে পক্ষপাতদুষ্ট আচৰণ কৰিব পাৰে, সেই সন্দৰ্ভতো কিন্তু ৰাইজ সজাগ হৈ কঠোৰ দৃষ্টি নিবদ্ধ ৰাখিব লাগিব, যাতে SITয়ে পানী নখৰকা তথ্য প্ৰমাণ গোটাব পাৰে, যাতে SITয়ে পানী নখৰকা তথ্য প্ৰমাণ গোটাব পাৰে। কোনোৱে হয়তো আমাক সমালোচনা কৰিছে, কোনোৱে হয়তো আমাক সমালোচনা কৰিছে, কিন্তু সাংবাদিকৰ কাম হৈছে যেনেকৈ নহওক, য'ৰ পৰা নহওক খবৰৰ অনুসন্ধান কৰা। আৰু সাংবাদিকে যেতিয়া খবৰ এটা যুগুত কৰে, সেয়া সাংবাদিকৰ নৈতিক দায়িত্ব কোনো কাৰণতে চ'ৰ্চ ডিছক্ল'জ কৰা নহয়। কোন চ'ৰ্চৰ পৰা সাংবাদিকে খবৰ লাভ কৰিছে সেয়া কেতিয়াও কাকো নকয় সাংবাদিকে, কিয়নো সাংবাদিকৰ প্ৰথম আৰু প্ৰধান কাম নিজৰ চ'ৰ্চক ৰক্ষণাবেক্ষণ দিয়া। ন্যায়িক জিম্মাত থকা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যে মেট্ৰেছ দিয়া হোৱা নাই, সেয়া আমি নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল অহাৰ পৰা এযোৰ কাপোৰেৰে আছে। গতিকে তেওঁলোকে কাক কেনেকৈ কাপোৰ বিচাৰিছে, এনেবোৰ কথাৰ অনুসন্ধান কৰাই সাংবাদিকৰ কাম। আৰু সেই কোন চ'ৰ্চৰ পৰা সাংবাদিকে খবৰ লাভ কৰিছে, সেই চ'ৰ্চৰ কেতিয়াও ডিছক্ল'জ নকৰে সংবাদ মাধ্যমে। সেয়া হৈছে সাংবাদিক আৰু সংবাদ মাধ্যমৰ প্ৰাথমিক চৰ্ত। অৱশ্যে আমি এই মুহূৰ্তত আমাৰ একাউণ্টেবিলিটিৰ কথা ক'বলৈ যোৱাৰ সমান্তৰালকৈ ক'বলৈ বিচাৰিছোঁ, পুৱতি নিশা কাৰাগাৰত থৰথৰকৈ কঁপা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কাৰাগাৰৰ পনীয়া দাইল আৰু কৰকৰীয়া ভাত খাব পৰা নাই, কম্বল আৰু মেট্ৰেছ নোহোৱাকৈ শুব পৰা নাই, এযোৰ কাপোৰ পিন্ধি থাকিব পৰা নাই। গতিকে তেওঁলোকক প্ৰয়োজন হৈছে বিকল্পৰ, আৰু সেই বিকল্পৰ যোগান ধৰিব পৰাকৈ বাক্সালৈ কোনো মানুহক প্ৰেৰণ কৰিব পৰা নাই কোনোৱে। ন্যায়িক জিম্মাত থাকিও এতিয়া মানুহৰ হাওপাতৰ পৰা যেন ৰেহাই পোৱা নাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। ছ'চিয়েল মিডিয়াত অহৰহ বৰষিছে গালিৰ বৰষুণ, বৰষিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। জুবিন গাৰ্গক কোনোৱে যদি সাংস্কৃতিক এম্বেচেডৰ পাতি বিলাসী অট্টালিকা সাজিছে, বিলাসী জীৱন যাপন কৰিছে, কোনোৱে আকৌ বটলিং ফেক্টৰীৰ পৰা আৰম্ভ কৰি বিলাসী হোটেললৈকে মালিক হৈছে, বিলাসী ফ্লেট ক্ৰয় কৰিছে, কিন্তু জুবিন গাৰ্গে আজিকোপতি নিজৰ এটা ঘৰ সাজিব নোৱাৰিলে। সেই জুবিন গাৰ্গক কেৱল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই লুটিপুতি খোৱা নাছিল, অহৰহ বিশ্বস্ত সংগী ৰূপে থকা, যাৰ বাবে জুবিন গাৰ্গ আছিল ভাতঘৰ, শেখৰজ্যোতি গোস্বামীও লুটিপুতি খোৱাৰ অভিযোগ উত্থাপিত হৈছিল। 5 লাখ টকীয়া মাইক্ৰফোন জুবিন গাৰ্গক 16 লাখ টকাত ক্ৰয় কৰা বুলি ভুৱা বিল সাবমিট কৰা হৈছিল। এনেবোৰ খবৰো এতিয়া চৌদিশে বিয়পিছে। এতিয়া বাক্সাৰ কাৰাগাৰত প্ৰকৃতি প্ৰেমী, জীৱ জন্তু প্ৰেমী জুবিন গাৰ্গক লুটিপুতি খোৱা, জুবিন গাৰ্গক নিশেষ হৈ যোৱাৰ সময়ছোৱাত চূড়ান্ত অৱহেলা কৰা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই কাৰাগাৰতে, বাক্সাৰ এই কাৰাগাৰতে থৰথৰকৈ কঁপিছে। এইখনে সেইখন কাৰাগাৰ, যিখন কাৰাগাৰত আজি শীতত কঁপি গৰমত ঘামি জামি আছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এচি নহ'লে দিন পাৰ নোহোৱা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰাগাৰত এচি নাই, তেওঁলোকে থাকিব পৰা নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অনুসৰি সেলত কোনো ধৰণৰ তেওঁলোকে সা সুবিধা লাভ কৰা নাই তেনেহলে বিলাসী জীৱন যাপন কৰা সুষম আহাৰৰ কাহিখন নেদেখিলে ভাত সাজ নেদেখিলে খাবলৈ নোৱাৰা প্ৰটিন ফাইবাৰযুক্ত খাদ্য নহলে নোখোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এতিয়া কেনেকৈ দিন কটাইছে বাক্সাৰ কাৰাগাৰৰ কুঠৰিত সেই সেলত কেনেকৈ দিন পাৰ কৰিছে সেই তথ্য সকলোৱে জানিবলৈ বিচাৰিছে কিয়নো এইবাৰৰ হেমন্তৰ কুঁৱলী তেওঁলোকৰ বাবে আমেজৰ নহয় অভিশাপৰ কুঁৱলী হৈ বৰষিছে এইবাৰৰ শীত তেওঁলোকৰ বাবে অভিশাপৰ শীত হৈ নামিছে এইবাৰৰ নতুন বছৰ তেওঁলোকৰ বাবে অভিশাপৰ বছৰ হৈ নামিব কিয়নো প্ৰাণৰ শিল্পীজনক কাঢ়ি নিয়াৰ পাছতো এটাৰ পাছত এটাকৈ মন্তব্য সলনি কৰি নিজকে আত্মগোপন কৰি তেওঁলোকে এটা কথা যেন সাব্যস্ত কৰিবলৈ বিচাৰিছিল তেওঁলোকে চূড়ান্ত অৱহেলা কৰি জুবিন গাৰ্গৰ প্ৰতি কৰা চূড়ান্ত অৱহেলাৰ ষড়যন্ত্ৰত লিপ্ত আৰু সেয়েহে পলাই ফুৰিছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই আৰু এনেকৈ হাত কেৰেয়া লগাই সিআইডিৰ লকআপৰ পৰা সিজেম আদালতলৈ তাৰ পৰা বাক্সাৰ কাৰাগাৰলৈ নিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়া পুৱতি নিশা থৰথৰকৈ কঁপিছে কাৰাগাৰৰ পনীয়া দাইল আৰু কৰকৰীয়া ভাত খাব পৰা নাই হোৱে বাৱে মানুহ লৈ দম্ভালি মাৰি গোপত গঙাটো ভৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে বদমেজাজি সিদ্ধাৰ্থ শৰ্মাই খাইছে কেটেৰা জেঙেৰা মাত আমি আমাৰ কমেন্ট বক্স খোলা ৰাখিছো আপোনালোকেও যদি বিচাৰিছে #justice4jubin garg আপোনালোকে লিখক কিয়নো 3 মিলিয়ন হ'বলৈ আৰু বেছি সময় নাই ইতিমধ্যে 2.9 মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছত ডিজিটেল গণ আন্দোলনে অসমত লব এক অভিনৱ ৰূপ এয়া পৰিতাপৰ কথা যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ডিজিটেল গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হৈছে অসমীয়াই এয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰাগাৰৰ আখ্যান আমি আপোনালোকক শুনাই আছো মোহাম্মদ হুছেইনে আমাৰ কমেন্ট বক্সত লিখিছে বিজেপিয়ে কিয় ৰাজপথত ওলাল অলপ বুজাই দিবনে প্লিজ হাঁহি উঠে বিজেপিৰ কাণ্ড দেখি প্ৰথম খবৰ চাই থাকক আমাৰ পৰৱৰ্তী প্ৰতিবেদনত আমি উত্থাপন কৰিম সেই একেটাই প্ৰশ্ন নলবাৰীৰ ৰাজপথত যদি বিজেপিৰ প্ৰকৃত অনুৰাগী আছিল তেনেহলে 19 সেপ্টেম্বৰৰ পৰা ৰাজপথত কোন ওলাইছিল এই প্ৰতিবেদনৰ পাছতে মোহাম্মদ আহমেদ আপুনি আমাৰ প্ৰথম খবৰ চাই থাকিব এই মোহাম্মদ হুছেইন প্ৰথম খবৰ চাই থাকিব এই প্ৰতিবেদনৰ পাছতে আমি পৰৱৰ্তী প্ৰতিবেদনত আমি উত্থাপন কৰিম এটাৰ পাছত আনটো সেই এনেবোৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰে যুগুধোৱা এক বিশেষ প্ৰতিবেদন যিখন প্ৰতিবেদনৰ মূল কথাই হৈছে নলবাৰীৰ ৰাজপথৰ ন্যায় যাত্ৰাত যদি জুবিনৰ প্ৰকৃত অনুৰাগী আছিল তেনেহলে 19 সেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজ্যৰ ৰাজপথত দেখিবলৈ পোৱা যোৱা সেই লাখ লাখ মানুহ প্ৰকৃততে কোন আছিল চাই থাকিব প্ৰথম খবৰ এইবাৰ আমি শ্যামকানু মহন্তৰ ঘৰ দেখুৱাম এইবাৰ আমি আপোনালোকক শ্যামকানু মহন্তৰ ঘৰ দেখুৱাম এয়া নিখাৰ ভাগৰ দৃশ্য দেখুৱাইছো যদি সম্ভৱ হয় আমি আপোনালোকক দিনৰ ভাগৰো ঘৰ দেখুৱাম কিন্তু নিখাৰ ভাগৰ এই বিলাসী ঘৰটোলৈকে চাওক এয়া শ্যামকানু মহন্তৰ ঘৰ নিজকে অসমৰ সংস্কৃতিৰ অন্যতম বাটকটীয়া বুলি দাবী কৰা বছৰত মাত্ৰ দুটাকৈ ইভেন্ট পাতি অসমৰ অন্যতম ধনী মানুহৰ ভিতৰত এজন হোৱা সোশ্যাল মিডিয়াত বিয়াগুম কথা লিখা দাঁত ভঙা শব্দৰে কথা লিখা গোপত গঙাটো ভয় ফুলি থকা দম্ভালি মৰা শ্যামকানু মহন্তৰ ঘৰ এয়া যি শ্যামকানু মহন্তই সাংস্কৃতিক কৰ্মী গায়ক গায়িকা শিল্পী কলাকুশলীক শোষণ কৰাৰ গুৰুতৰ অভিযোগ প্ৰায় উত্থাপিত হৈ আহিছে যদিও সকলোৱে খুলি মাত মাতিবলৈ ভয় কৰে সেই সাংস্কৃতিক শোষক ফেষ্টিভেল মহন্ত বুলি সোশ্যাল মিডিয়াত উপলুঙাৰ সন্মুখীন হোৱা শ্যামকানু মহন্তই বিশাল অট্টালিকা সাজিছিল বিশাল ঘৰ সাজিছিল
মাত্ৰ দুটা ফেষ্টিভেল পাতি এনে ধৰণৰ বিলাসী অট্টালিকাৰ বিলাসী জীৱন যাপন কৰিবলৈ সুযোগ পোৱা শ্যাম কানু মহন্তই লুটিপুটি খাইছিল জুবিন গাৰ্গক কেৱল জুবিন গাৰ্গক নহয় বিভিন্ন কলা কুশলী সাংস্কৃতিক কৰ্মীক এখন মঞ্চ দিয়াৰ নামত ব্যৱহাৰ কৰিছিল শ্যাম কানু মহন্তৰ দৰে সাংস্কৃতিক শোষকে এই অভিযোগ উত্থাপন হৈ আহিছে কেৱল সেয়াই নহয় বদমেজাজি সিদ্ধাৰ্থ শৰ্মা যেতিয়া কোনো জুবিন অনুৰাগী জুবিন গাৰ্গৰ কাষলৈ যাবলৈ বিচাৰিছিল তেতিয়া বিভিন্নজনক বদমেজাজেৰে ব্যৱহাৰ কৰি দুৰ্ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল সিদ্ধাৰ্থ শৰ্মাই এয়া মন কৰক এয়া হৈছে শ্যাম কানু মহন্তৰ ঘৰ শ্যাম কানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল কেইবাটাও চৰকাৰী চিলমোহৰ সেই সন্দৰ্ভতো আলোচনা কৰিবলৈ বাকি ৰৈ গৈছে শ্যাম কানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা চৰকাৰী চিলমোহৰবোৰ সন্দৰ্ভত তদন্ত হ'ব নে নাই এয়া শ্যাম কানু মহন্তৰ আমি আপোনালোকক শ্যাম কানু মহন্তৰ ঘৰৰ দৃশ্য দেখুৱাই গৈ আছো আমি আপোনালোকক শ্যাম কানু মহন্তৰ বিলাসী ঘৰৰ দৃশ্য দেখুৱাইছো এয়া শ্যাম কানু মহন্তৰ ঘৰৰ দৃশ্য এই বিলাসী ঘৰতে এই বিলাসী জীৱন যাপন কৰিছিল শ্যাম কানু মহন্তই আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি অসমৰ সংস্কৃতিৰ বাটকটীয়া বুলি দাবী কৰা শ্যাম কানু মহন্তই বছৰত মাত্ৰ দুটা ফেষ্টিভেল পাতিছিল ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল এই দুটা অনুষ্ঠান পতা শ্যাম কানু মহন্তৰ কোটি কোটি টকা খৰচ কৰি সজা এই বিলাসী ঘৰে প্ৰমাণ কৰে শ্যাম কানু মহন্তই এই বিলাসী জীৱন যাপনৰ আঁৰত কেনেকৈ টকা ঘটিছিল কেনেকৈ সাংস্কৃতিক কৰ্মী শোষণ কৰিছিল সাংস্কৃতিক কৰ্মীয়ে বৰ্তমান উত্থাপন কৰা গুৰুতৰ অভিযোগবোৰৰ বিৰুদ্ধে তদন্ত হ'ব নে নাই এয়া শ্যাম কানু মহন্তৰ ঘৰৰ বাহিৰৰ দৃশ্য মোতায়েন কৰিবলগীয়া হৈছিল আৰক্ষী কিয়নো মানুহে ভিৰ কৰিছিল বহু মানুহ গোট খাইছিল শ্যাম কানু মহন্তৰ ঘৰৰ বাহিৰত অসংখ্য মানুহে ভিৰ কৰিছিল আৰু তাৰ পাছতে এটা কথা প্ৰমাণিত হৈছিল কেনেকৈ সাংস্কৃতিক শোষক ৰূপে পৰিগণিত হৈছিল শ্যাম কানু মহন্ত আৰু এনেকৈ এক প্ৰকাৰ সোশ্যাল মিডিয়াত সকলোৱে উপলুঙাৰ নাম ৰূপে লোৱা ফেষ্টিভেল মহন্ত শ্যাম কানু মহন্তই বছৰৰ মাত্ৰ দুটা অনুষ্ঠান পাতি বিলাসী ঘৰ সাজিছিল কিন্তু জুবিন গাৰ্গে এটা ঘৰ সাজিব পৰা নাছিল সেই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এতিয়া কাৰাগাৰত থৰথৰকৈ কঁপিছে শ্যাম কানু মহন্তৰ ঘৰত নজৰ নালাগিবলৈ পত্নীয়ে আৰিছিল নজৰ নালাগিবলৈ চেন্দেলৰ টোপোলা কিন্তু নাই সেই নজৰ কবচ সেই নজৰ ৰক্ষা কবচ চেন্দেলেও ৰক্ষা কৰিব নোৱাৰিলে ৰাইজৰ কোপদৃষ্টি পৰিছিল শ্যাম কানু মহন্তৰ ঘৰৰ ওপৰত আৰু সেই কোপদৃষ্টিৰ ফলতে হয়তো বাক্সাৰ কাৰাগাৰত থৰথৰকৈ কঁপিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি আপোনালোকক এতিয়া শ্যাম কানু মহন্তৰ ঘৰৰ দিনৰ ভাগৰ দৃশ্য দেখুৱাম এইটো হৈছে সেই দিনৰ ভাগৰ দৃশ্য এটা বগা বিয়াগোম অট্টালিকা এটা বিলাসী অট্টালিকা যিটো অট্টালিকা থাকিবলগীয়া সকলো ধৰণৰ সা সুবিধা আছে সেই টেৰেছ আছে সেই বিশেষ বেলকনি আছে বিলাসী তেওঁলোকৰ সেই অট্টালিকাটোৰ ইণ্টেৰিয়ৰ কেনেকুৱা হ'ব সেয়া সহজেই অনুমেয় ঘৰৰ বাহিৰ যদি এনেকুৱা ঘৰৰ প্ৰৱেশ দ্বাৰ যদি এনেকুৱা ঘৰৰ ভিতৰখন কিমান ধুনীয়া হয় সেয়া সহজেই অনুমেয় সেই শ্যাম কানু মহন্তই লুটিপুটি খোৱাৰ অভিযোগ উত্থাপিত হৈছে জুবিন গাৰ্গক এয়া শ্যাম কানু মহন্তৰ ঘৰৰ দিনৰ পৰিৱেশ এই ঘৰটোতে ৰাইজৰ কোপদৃষ্টি নপৰিবলৈ শ্যাম কানু মহন্তৰ পত্নীয়ে আৰিছিল চেন্দেল যাতে ৰাইজৰ কোপদৃষ্টি নপৰে কিন্তু ৰাইজৰ কোপদৃষ্টি পৰিছিল আৰু সেয়ে এতিয়া বাক্সাৰ কাৰাগাৰত পুৱতি নিশা থৰথৰকৈ কঁপিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰত প্ৰয়োজন হৈছে কম্বল আৰু মেট্ৰেছৰ নহলে থাকিব পৰা নাই শীতত এনেকৈ এয়া আমি দিনৰ ভাগৰ দৃশ্য দেখুৱাইছো আমি আপোনালোকক সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰৰ দৃশ্য দেখুৱাম কেনেকৈ মানুহে ভিৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰত সেই দৃশ্য আমি আপোনালোকক দেখুৱাম এয়া আছিল সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰৰ দৃশ্য সিদ্ধাৰ্থ শৰ্মাৰ সেই বেলতলাৰ এপাৰ্টমেণ্টৰ বাহিৰত এনেকৈ মানুহ গোট খাইছিল মানুহে প্ৰতিবাদ কৰিছিল সিদ্ধাৰ্থ শৰ্মাক উলিয়াই দিবলৈ দাবী জনাইছিল প্ৰতিবাদী মানুহে বেৰিকেড ভাঙিবলৈ যত্ন কৰিছিল আৰক্ষীয়ে বাধা দিছিল এয়া আছিল জুবিন গাৰ্গৰ প্ৰতি জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা থকা হাজাৰ হাজাৰ মানুহ
এয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানৰ মহন্তৰ প্ৰতি মানুহৰ কোপদৃষ্টি এনেকৈয়ে বৰষিছিল আমি আপোনালোকক দেখুৱাই গৈ আছিলো এই দৃশ্য কিয়নো খবৰ আহিছে বাক্সাৰ কাৰাগাৰত থৰ থৰকৈ কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কঁপিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পুৱতি নিশা থৰ থৰকৈ কঁপিছে দুয়ো কাৰাগাৰত দুয়োকে প্ৰয়োজন হৈছে কম্বল আৰু মেট্ৰেছৰ কাৰাগাৰৰ পনীয়া দাইল আৰু কৰকৰীয়া ভাত খাব পৰা নাই দুয়ো হোৱে বাবে মানুহ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেদিছে একাকিত্বৰ ভূতে